ভাৰতবৰ্ষৰ বিজেপি চৰকাৰে যি 2004 এমেণ্ডমেণ্ট বিল নতুনকৈ আনিছে, সেই এমেণ্ডমেণ্ট বিল 2024 বাতিলৰ দাবীত আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ নিৰ্দেশত দক্ষিণ কামৰূপ জিলা আমচুৰ উদ্যোগত আজি সন্তলী বজাৰ প্ৰাংগণত এটি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে তথা আপোনালোকৰ মিডিয়া চেনেলৰ জৰিয়তে আমি ভাৰত চৰকাৰ তথা অসমৰ বিজেপি চৰকাৰ, সাম্প্ৰদায়িক বিজেপি চৰকাৰক দাবী উত্থাপন কৰিছোঁ, যাতে যিকোনো বিনিময়ে এই ৱাকফ বিল 2024 বাতিল কৰে, অন্যথায় আমি সমগ্ৰ অসম তথা ভাৰতবৰ্ষ জুৰি আমি জংগী আন্দোলন গঢ়ি তুলিম। যিহেতু আমাৰ এই ৱাকফ সম্পত্তি কেৱল আমাৰ মুছলমানৰ সম্পত্তি, আমাৰ পূৰ্বপুৰুষে আমাৰ এই মুছলমানৰ সুবিধাৰ্থে এই ৱাকফ বৰ্ডৰ নামত এইখিনি সম্পত্তি দান দিয়া সম্পত্তি। গতিকে আমাৰ এই ৱাকফৰ সম্পত্তিত, আমাৰ মুছলমানৰ সম্পত্তিত কোনো পধ্যেই আমি হিন্দুৰ হস্তক্ষেপ সহ্য নকৰোঁ। গতিকে আমি এই ফেচিবাদী চৰকাৰ, এই বিজেপি চৰকাৰৰ বিৰুদ্ধে আমি তীব্ৰভাৱে গণতান্ত্ৰিক আন্দোলন গ্ৰহণ কৰিম। আৰু আজি আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ যে বিজেপি চৰকাৰে যাতে, ভাৰত চৰকাৰে যাতে অচিৰেই এই ৱাকফ বিল 2024 অচিৰেই বাতিল কৰে, অন্যথায় আমি আকৌ পুনৰাই কৈছোঁ যে আমি গোটেই ভাৰতবৰ্ষ জুৰি আমি জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। ইতিমধ্যে পাছ হৈছে, তথাপি যিহেতু ৰাষ্ট্ৰপতি স্বাক্ষৰ হোৱা নাই, গতিকে আমি আশাবাদী অচিৰেই ভাৰতবৰ্ষ জুৰি এইটো তীব্ৰতৰ আন্দোলন আজিৰ পৰা হয়তো আৰম্ভ হ'ব। গতিকে নিশ্চয় ৰাষ্ট্ৰপতি ইয়াত স্বাক্ষৰ নকৰে বুলি আমি আশাবাদী। গতিকে যিকোনো পৰিস্থিতিৰ বিনিময়ত ভাৰত চৰকাৰে যাতে এই ৱাকফ বিল বাতিল কৰাৰ কাৰণে বাধ্য হয়, আমি যিমান দূৰ যাব লাগে যিকোনো পৰ্যায়ৰ আন্দোলন গঢ়ি তুলিবলৈ আমি সাজু আছোঁ। আজি আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সভাপতি মাননীয় ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে গোটেই অসমত তথা সমান্তৰালকৈ আমি দক্ষিণ কামৰূপ জিলা আমচুৰ তৰফৰ পৰা আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। এই জগতে আমি কেন্দ্ৰীয় চৰকাৰক যি এপইণ্টমেণ্ট বিল বা ৱাকফ বিল গৃহীত কৰিছে, এই বিলটো পুনৰাই বিবেচনা কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। যদি এই বিলখন বাতিল নকৰে, আমি গণতান্ত্ৰিকভাৱে আমি তীব্ৰতৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম।